ৰাজ্যত প্ৰশাসনত পৰিণত জল জীৱন আঁচনি ভিন্ন স্থানত আছে নল কিন্তু নাই জল। এইটো বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ সাধাৰণ জনতাৰ। নাজিৰাত বিফল জল জীৱন মিছন, আধাতে কাম সামৰি অন্তৰ্ধান ঠিকাদাৰ। নাজিৰা সমষ্টিত ঠিকাদাৰৰ গাফিলতিৰ বাবে দুবছৰে সম্পূৰ্ণ নহল জল জীৱন আঁচনিৰ কাম। বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ মিতিৰালিৰ বাবে আজিও সম্পূৰ্ণ নহল জল জীৱন মিছন আঁচনিৰ কাম। মথুৰাপুৰ চাহ বাগিচাৰ 4 বাকুপুখুৰী হাবিগাঁও পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰে আধাতে বন্ধ কৰি পলায়ন কৰে। পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰাৰ আশ্বাস বিভাগীয় কৰ্তৃপক্ষৰ, কিন্তু ঠিকাদাৰৰ হেমাহিত পানী নাপাই ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। 2 বছৰ হ'বলগীয়া হ'ল, কিন্তু কামো ভালকে হোৱা নাই। কিন্তু গোটেইখিনি কাম এইটো এটা কৰিছে তো সেইটো এটা কৰিছে নাই, বাকীটো আমাৰ গোটেইখিনি কাম এফালে হৈ গ'ল কমপ্লিট। পানী খাই আছে মানুহে। আমাৰ এই 4 নম্বৰ লাইনৰ এতিয়ালৈ কাম হোৱা নাই গোটেইখিনি। এইফালে ধৰি লওক আধা কাম কৰিছে, এইফালে সেনেকে কৰিলেতো নহ'ব নহয়। বাক্সাৰ নাওকাটাত প্ৰশাসনত পৰিণত জল জীৱন আঁচনি প্ৰকল্প স্থাপনৰ এবছৰ পাছতো পানী নাপালে ৰাইজে। আইৰণযুক্ত লেতেৰা পানী খাই অসুস্থ গঞা। ঠিকাদাৰৰ গাফিলতি, বিভাগৰ নাই কোনো গুৰুত্ব। বাক্সাৰ লুকৰা বৰনগৰত নল আছে, জল নাই। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গাঁওবাসী। প্ৰকল্প স্থাপনৰ এবছৰৰ পাছতো এইটো বিশুদ্ধ খোৱা পানীৰ অভাৱ গ্ৰামাঞ্চলৰ ৰাইজৰ। আইৰণযুক্ত অপৰিষ্কাৰ লেতেৰা পানী খাই ৰোগাক্ৰান্ত হৈছে গ্ৰামাঞ্চলৰ ৰাইজ। এবছৰ ধৰি বিকল অৱস্থাত জল জীৱন মিছনৰ প্ৰকল্প। ঠিকাদাৰৰ গাফিলতি আৰু বিভাগীয় গুৰুত্বহীনতাত এতিয়া ধোঁৱাচাঙত উঠিছে জল জীৱন মিছনৰ প্ৰকল্প। চৰকাৰক অতি শীঘ্ৰে প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দাবী স্থানীয় ৰাইজৰ। আমি তেওঁলোকক তদন্ত কৰিব দিছোঁ, মানে তেওঁলোকে ধৰক কাক এই কাৰ্যভাৰ গতাইছিল আৰু তেওঁলোকক উচিত পদক্ষেপ ল'বলৈ আমাৰ চৰকাৰৰ ফালৰ পৰা, আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ। কাৰণ নহ'লে আমি ধৰক ইয়াত বহুখিনি পৰিয়াল অন্তৰ্ভুক্ত হৈ আছোঁ। আমাৰ ধৰক আজিকালি জণ্ডিছ বেমাৰটো পানীৰ পৰা উৎপন্ন হয়, তো সেইটো কাৰণে স্বাস্থ্য পৰিষদৰ ফালৰ পৰাও এইটো চোৱা চিতা ব্যৱস্থা কৰিব লাগে। মৰিগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজব কাণ্ড। ব্ৰহ্মপুত্ৰৰ পাৰত মৃতপ্ৰায় কোটিটকীয়া আঁচনি। নিৰ্মাণৰ মাজতে খহি পৰিল পকী দেৱাল। ঘোঁৰা গাঁৱৰ দীঘলীয়াটিত ব্ৰহ্মপুত্ৰৰ পাৰত নিশেষ হোৱাৰ পথত কোটিটকীয়া জল জীৱন আঁচনি। জল জীৱন আঁচনিৰ পৰা শূন্য দূৰত্বত চলি আছে ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া। আঁচনিৰ ৰূপায়ণ সম্পূৰ্ণ নহওঁতেই 1,30,00,000 টকা ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ আশংকা। ঘৰে ঘৰে নল দিছে যদিও আঁচনিখনৰ জৰিয়তে জল পোৱা নাই স্থানীয় লোকে। এনেদৰেই মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি টকাৰ শ্ৰাদ্ধ পাতিলে দীঘলীয়াটিত। ৰাইজক বিশুদ্ধ পানী দিয়াৰ পৰিৱৰ্তে ঠিকাদাৰৰ স্বাৰ্থক গুৰুত্ব প্ৰদান কৰিলে বিভাগীয় লোকে। বনোৱা ইয়াত ঠিকাদাৰ কোন চিনি পায় নেকি? ঠিকাদাৰ চিনি নাপাওঁ। ঠিকাদাৰ চিনি নাপায়। ঠিকাদাৰ আহে নে নাহে? ঠিকাদাৰক আপোনালোকে দেখিছেনে নাই? নাই, দেখা নাই। দেখা নাই। কাম কৰি থকা কেৱল কাম দেখিছে। কথা দেখা এই যে বাগৰি পৰিল কিমান দিন হ'ল? এই 1 মাহ হ'ল। 1 মাহ হ'ল। অঁ, আপোনালোকে গাঁৱত কাছাৰৰ লক্ষীপুৰতো জল জীৱন আঁচনিত অনিয়ম। বিশুদ্ধ খোৱা পানীৰ অভাৱত লক্ষীপুৰৰ জনতা। কাছাৰৰ লক্ষীপুৰ চহৰত এটাৰ পিছত এটা পানী যোগান আঁচনিৰ কাম লৈছে ঠিকাদাৰ মনোজ জৈনে। কাম কৰিছে যদিও এতিয়ালৈকে উপকৃত হোৱা নাই সৰ্বসাধাৰণ ৰাইজ। বিশুদ্ধ খোৱা পানীৰ অভাৱত সৰ্বস্বান্ত হৈ পৰিছে সাধাৰণ ৰাইজ। ঠিকাদাৰ মনোজ জৈনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ। শীৰ্ষ মহলৰ সৈতে ভাল ঠিকাদাৰৰ, সেয়েহে সৰু সুৰা বিষয়াৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে জল জীৱনৰ ঠিকাদাৰে। জনসাধারণের পক্ষ থেকে পানি জলের সমস্যা দূরীকরণের জন্য প্রয়াস চালিয়ে আসছে দীর্ঘদিন থেকে, যেটা হচ্ছে লক্ষ্মীপুর জনসাধারণের একটা অনেক অসুবিধার কারণ। কিন্তু আমরা বারবার বিভাগকে উদ্বোধন কর্তৃপক্ষকে জানানো সত্ত্বেও তদন্ত হচ্ছে না। এই মনোজ জৈন অনেক প্রভাবশালী কন্ট্রাক্টর বলে মনে হচ্ছে, ঠিকাদার বলে মনে হচ্ছে। নিশ্চয়ই উনার পিছনে একটা বিরাট রাজনৈতিক শক্তি কাজ করছে। সরকারের যে কোনো এই যে বিজেপি সরকার মস্ত বড় দুর্নীতিবাজ সরকার আমরা নিজে অনুভব করছি। পত্রপত্রিকা বা টেলিভিশনে ওরা নেতারা বলছে ওরা দুর্নীতিবিধি, কিন্তু দেখা যাচ্ছে আসলে আমরা জনসাধারণ যারা, বিশেষ করে লক্ষ্মীপুর শহরের জনসাধারণ যারা পানীয় জলের অভাবে, পানীয় জলের জন্য বিশেষভাবে সমস্যার সম্মুখীন হচ্ছেন, ভুক্তভোগী আছেন, তারা জানেন এই পানীয় জল প্রকল্পে একটু মানে কী ধরনের দুর্নীতি হচ্ছে।
জনস্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাক যে ঠিকাদাৰে গুৰুত্ব নিদিয়ে সেই কথা আকৌ প্ৰতিপন্ন হ'ল। এনেদৰে জনস্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাক অংগুষ্ট প্ৰদান কৰি একাংশ ঠিকাদাৰে চলাই গৈছে মইমতালি। এনে কাণ্ডক্ৰিয়ানহীন ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল'ব পৰৱৰ্তী সময়ত সেয়া হৈ পৰিব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি নিউজ।